ব্যতিক্ৰমী কাকত এখনৰ বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে অতিশয় সুখী বুলি অনুভৱ কৰিছোঁ। আজিৰ এই অনুষ্ঠানত মোৰ কৰ্মজাতিৰ ওপৰত স্বীকৃতি দি মোক চিলাৰায় বঁটাৰে সন্মানিত কৰা অসমীয়া বৰ্তমান কাকত গোষ্ঠীৰ ওপৰত মই কৃতজ্ঞ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেশ এখন প্ৰগতিৰ পথত আগুৱাই নিবলৈ হ'লে জনতা আৰু চৰকাৰ উভয়ে সচেতন হ'ব লাগে। গণমাধ্যমে এই ক্ষেত্ৰত সংযোগী সেতু ভূমিকা পালন কৰে। কাকত গোষ্ঠী জন্মলগ্নৰে পৰা ধাৰাবাহিকভাৱে বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। আশা কৰোঁ ভৱিষ্যতেও এই ধাৰা অব্যাহত থাকিব।